কৃষ্ণ আমাৰ ভক্তিপূৰ্ণ হৈ আপোনাক মহামহন্তৰ চৰণ পংকজত নিবেদিছোঁ। আৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ আদিভাগ শ্ৰীকৃষ্ণৰ গৰু দামৰী গোপপালকৰ ৰূপ ধাৰণ এই অধ্যায়টি কীৰ্তন কৰি শ্ৰৱণ কৰাবৰ বাবে আমি আগবাঢ়িছোঁ। এইখিনি কৰিবলৈ হয়তো আমাৰ কায় বাক্য মন চিত্তন এইখিনি অপৰাধ সমস্ত অপৰাধ মৰিখন কৰি প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণ ঠাই দিব, এই প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ হৰি আগুনি লন্ত চক্ৰপাণী গৰখনা মুৰি নেনি যদি যাওঁ বৰজ গৌ বেঘি তাহাম্বাৰ মাতি লোকে মৰিবে কান্দি হোকে নিজ পুত্ৰ চয়কনে দেহি ব্ৰহ্মা জীৱা সাধয়ে যাওঁ যদি তাকে লৈ নপাইবা আনন্দ সৃষ্টি কৰে হেন বিপৰীত কৰি আপুনি ভয় লন্ত হৰি গৰখদা মুৰি নিৰন্তৰে ৰাম যাৰ যত মান তনু যাৰ যেন বেত বেনু বখন শিকিয়া অলংকাৰ যাৰ যেন থান মাত নাক মুখ ভৰি হাত ভৈলা হৰি সকলে গুজাৰ যেন গুণগতি বয়স কীৰ্তিমতী ভৈলা হবে জগত নিমাক হবে বিষ্ণুময় যিটো বেদ বাক্য আচহিতো ভৈল যেন শাখা দেৱ অনন্তৰে দেৱ হৰি সমস্তৰে ৰূপ ধৰি মহাৰংগে লৰিলা বৰজগ শিশুগণে যায় বেহি কৰি বিবিধ খেৰি য়াগ কৰি সমস্তে বৎস বেল গায়া দামৰিক ঘৰে ঘৰে লগাই ধিক থৈলা নিয়া গোবিন্দে আপুনি প্ৰৱেশিলা ঘৰে ঘৰে মাটি গণু অনন্তৰে পুত্ৰ বংশীৰ ধনী ৰামে আঠে বেঠে উঠি গমতি কোলাতে লহে কৰ হবে পুত্ৰ জ্ঞান শ্ৰেষ্ঠ বৈষ্ণৱ আনি ব্ৰহ্ম কটনয় মানি কৰাইলা আনন্দে হবে ৰাম বাছে নমা থয়া মায়ে কোৰ কহাই ঘঁহি গাৱে ধুৱা খোৱা পিন্ধাই অলংকাৰ চাও থাকে পুত্ৰ মুখ এৰাইলা সংসাৰ দুখ মিলয় মহো ৰাম গুণানন্দ দেৱ হৰি সমস্তে গকুল ভৰি লীলা ভাৱে কৰন্ত বিহাৰ যোগীজনে চিন্তে যাক গৃহতে পাইলে কথা কওঁ কিনো ভাগ্য বৰজৰ বজাৰ কৃষ্ণ গুৰু বেয়াদি অংগী ভংগী কৰি মাদি সমতে মাদিক
হোৱান সন্ধ্যা হৈ উপস্থিত শুনা পাছে পৰীক্ষিত যেন ধনু গণৰ বিদান্ত জাত ধেনু গণবাহিয়াতে বেধে গোষ্ঠ বখি গুৰিয়া হুংকাৰ মহাঘোষ বৎস গণে আহৈ ধাই ব্ৰহ্ম কটন কৈ পাই মিলয় মহামনন্ত সন্তোষ ওপৰৰ হাৰৰ দুগ্ধ সবয় মৎস কপিয়াই বেলবহে চেলে কণ্ঠে অংগ যেন গিলয় স্নেহতে তিয়াই গায় উপজয় প্ৰেম ভাৱে পৰম আনন্দ মনে মিলয় কৃষ্ণ ৰতনয় পাই স্নেহ লতা বাহি যাই বৰ্জৰ পজাৰ বনুখন ডাকি ডাক ডাকি বাৰ হৰি নপাৰিলা যত্ন কৰি প্ৰেমে পৰম বিয়া বহয় যেন আমি আপুনি গৌৰক্ষ হৰি আপোনাকে বৎস কৰি মৰিকে কহ পুৰহন্ত চৰায় বৃন্দাবন ব্ৰতে ঘট কৰি ক্ৰিয়া নানা মত এহি মতে আশা যদুৰায় বলো ভদ্ৰে বলো ভদ্ৰ ধাগি তথা নাজানিলা ইটো গদা তাহাংকু মহিলা দামোদৰে মৰিঘে কহল অন্ত যেন মতে জানি লণ্ড শুনা কথা বাত অনন্তৰে ৰাম নমো নমো নাৰায়ণ নিৰাকাৰ নিৰঞ্জন নাহি বুৰ্বা পৰৱন্ত যাৰ হেনয় কৃষ্ণ কহে বিৰচিলা শংকৰ কৰি মহাভাগৱতৰ পয়াৰ শুনিয়োক সৰ্বজন কৃষ্ণতৰ প্ৰিয় মন মহাভাগৱত কথাৰ লিহে পুৰাণৰ সূৰ্য ভকতিৰ বকাশ সমছে বেদৰ হাৰুধাৰ ৰাম শুনাবাৰ তত্ত ভেদ কল্পতৰো ভৈলা বেদ তাৰ ফল মহাভাগৱত নাহি হাৰ মিঠা চাল নাছিলে কহ এত কাল স্বৰ্গ মধ্য পাতাল মধ্যত চাদত মিত গেয়লে আনন্দৰ আছিল পূৰ্বত বৈকুণ্ঠত ৰামে কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গ'লে পাইলা ব্ৰহ্মা পদ্ম কলপত ব্ৰহ্মা নীলা নাৰদ কইটো ফল ৰকৈছ কৌ নাৰদে ব্যাস কৱানি দিলা নগৈলতি লকু ভাগি ডালে লাগি হুক মুখে মাটি নমিলা ৰামে কৰা পান ফল ইটো যাৰ আছে ভাগ্য সিটো বখতি বিভানত ও সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্তে বন্ধ কৰা দিলে কালৰ পেপাই তিলে তিলে আয়ু যায় ও জানি লোৱা পথৰ
পদ্মৰ পতৰ নীৰ মৰি যেন নুহিধিৰ এহি মতে জীৱন চঞ্চল ও মাধৱে পিতা মাতা ভকত ভয় দাতা মাধৱত বিনয়ান হেন জানি যত্ন কৰি ডাকি মোলা হৰি 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 বিনে অৰ্তে আয়ু যায়